গতিকে সেইখনেই মূল কমিটি। তাৰ বাহিৰেও বেলেগ কমিটি এতিয়া কৰিছে যদি কোনে কেনেকৈ কৰিছে মই নাজানো। আমিতো প্ৰচাৰ মাধ্যমৰ জৰিয়তে কমিটি এখন পাইছোঁ, য'ত গৰিমাবু আছে, সামন্তক আছে, আমাৰ সুদৰ্শন দা আছে, প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া আছে, এনেকৈ এখন কমিটি পোৱা নাছিলোঁ জানো। গতিকে সেইখনেই মূল কমিটি যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণত সেই কমিটিখনেই থাকিব, তেওঁলোকৰ দিহা পৰামৰ্শ মতেই গোটেইখিনি হ'ব। তাৰপিছত যেতিয়া গোটেই ক্ষেত্ৰখন গঢ়ি উঠিব, গঢ়ি উঠাৰ পিছত হয়তো এখন কমিটি হ'ব। সেইখন সেই সময়ত যি প্ৰশাসন তেওঁলোকে ল'ব। এওঁলোকে স্থানীয়ভাৱে কিবা এটা কৰি লৈছে নিজৰ কাম কৰাৰ সুবিধাৰ কাৰণে, যদি সেইটো এটা বেলেগ কথা, যে এওঁলোকৰ মাজতো এখন কিবা এটা বনাই লৈছে ন, গ্ৰুপ চুপ কিবা নাই তোমালোকৰ, মানে এনে মানে কিবা কামখিনি ন্যায়িকে কৰিবলৈ, কামখিনি ন্যায়িকে কৰিবৰ কাৰণে কিবা কিবি ব্যৱস্থাপনা যদি কৰি লৈছে সেইটো বেলেগ কথা। কিন্তু তেওঁলোক হেৰিয়ৰ মালিক নিচিনা হৈ যাব নালাগে, সেইটোহে কথা। এতিয়া আমাৰ লখিমপুৰৰ ফালৰ পৰা এটা গ্ৰুপ বনাই আহি পিনি কিবা কোনোবা দিনা শ্ৰমদান কৰিছে, হেণ্ডিক কলেজৰ ছোৱালীখিনিয়ে কোনোবা দিনা শ্ৰমদান কৰিছে, তেওঁলোকো এখন কমিটি হৈ আহে ন। গতিকে নিজৰ কাম কৰিবৰ কাৰণে কোনোবাই যদি কমিটি এখন বনাই লৈছে, ক'বলৈ কি আছে, এইটো একদম সাধাৰণ কথা। ইয়াত যদি কিবা গণ্ডগোল, কিয় ভয় কৰিবা, ভয় নকৰিবা। সেইবোৰ কৰিব নালাগে, কোনোবাই কৰিছে যদি মই আজি বুজাই থৈ যাম। নহয় কোনো কমিটিৰ লগত কথা নাই। গতিকে মই ৰাতিয়ে পাইছোঁ, তোমালোকৰ দিনততো পোৱা নাই, মই দিনত অহাও নাই। হ'ব দিয়া, এইখিনি কথাত ধৰি থাকিব নালাগে, যিসকল আছে। এতিয়া মূল উদ্যোক্তা কোন এইখন কমিটিৰ? নহয় তাত কোন আজি প্ৰেছ মিট দিছিলে? বুজিছোঁ, আজি প্ৰেছ মিট কোনে দিছিলে? বুজিছোঁ, বুজিছোঁ, কোন আছিলে? নাম নম্বৰ আছে কিবা? মই আজি এতিয়া লগ কৰি যাম, এতিয়া লগ কৰি তেওঁলোকৰ লগতো কথাটো পাতি যাম। সেইটো মিলা মিছাহে কৰিব লাগে, আমি কোনো দ্বন্দ্ব পৰিয়াললৈ যাব নালাগে দেই। প্ৰবীণ, মই এই কালি চেপনলৈ গৈছিলোঁ, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰপৰা এতিয়া ঘূৰি আহি থাকোঁতে খবৰ পালোঁ আমাৰ জুবিন ক্ষেত্ৰত কৰ্মৰত প্ৰশান্ত বৰদলৈ, প্ৰশান্ত গা বেয়া, হস্পিটেলত আছে। মই এতিয়া দেখা কৰিলোঁ, খবৰ কৰিলোঁ। এতিয়া গণ্ডগোল এটা হৈ আছে বুলি শুনিলোঁ, বৰ বেয়া লাগিছে, মই বৰ দুখ পাইছোঁ আৰু লাজ পাইছোঁ। প্ৰথম কথা হ'ল, জুবিন ক্ষেত্ৰত যিকেইজন কৰ্মৰত ল'ৰা ছোৱালী মই পাইছিলোঁ, সেইদিনা বাৰ্থডে দিনা আহিছিলোঁ, তাৰ আগতেও মই দুদিন আহিছোঁ, মই দেখিছোঁ তেওঁলোকক, কিন্তু মই চা চিনাকি নাছিল। সেইদিনা ৰাতিয়ে চবকে লগ লগাই অকণমান সময় কোনে কোনে তোমালোকে কাম কৰি আছা দাদাৰ কাৰণে, তেওঁলোক আহিলে, যিজন আছিলে চবেই আহিলে। তেওঁলোকক মোৰ নম্বৰটো দিলোঁ, তোমালোকে মোক তোমালোকৰ ফোন নম্বৰবোৰ দিবা আৰু একাউণ্ট নম্বৰটো দিবা, মই কিবা এটা দিম তোমালোকক। সেইদিনা ডিক্লেয়াৰো কৰিছিলোঁ। তাৰপৰা পাছদিনা মোৰ সময় নহ'ল, মোৰ টোপনি ক্ষতি ন, তাৰ পিছদিনাই পায় মই আৰু এইবোৰ এণ্ট্ৰি কৰিব লাগে ন, একাউণ্ট নম্বৰবোৰ মই নেট বেংকিঙত এণ্ট্ৰি কৰি মেলি সময় লাগিছে অকণমান। ধৰক সন্ধিয়া সময়ত মই কৰিছোঁ, তাৰপিছত কোনোবাই ৰাতি 9টামানত পাইছে একাউণ্টত, কোনোবাই 10টাত পাইছে, এনেকৈ হয়তো পাইছে। কোনোবা এজনে নাই পোৱা বুলি কৈছিলে, মই পিছত আকৌ চাই দিলোঁ যে পইচাটো পালে। পইচাটো মোৰ কথা নহয়, সেইটো যেনেকৈ আমি মন্দিৰ এটালৈ গ'লে পূজাৰীজনক যে কিবা এটা অৰিহণা দি আহোঁ, এতিয়া দাদাৰ যি ক্ষেত্ৰ সেয়া মন্দিৰলৈ ৰূপান্তৰিত হৈছে। তেওঁলোকক যিসকল কৰ্মৰত আছে, মই তেখেতসকলক পূজাৰী বুলিয়ে ভাবিছোঁ, আৰু পূজাৰী হিচাপে মই দিছোঁ। মই যি ছজনক পাইছোঁ ছজনক দিছোঁ। তাৰপিছত এগৰাকী তেখেত গাঁও পঞ্চায়তৰ নেকি, তেখেতে ফোন কৰিছিলে, মই বোলো আৰু যদি কোনোবা আছে মোক লিষ্টখন বনাই দিয়ক, মই তেওঁলোককো দিম। মোৰ কথাটো সেইটোৱে, মই এওঁলোকক পাইছিলোঁ কাৰণে এওঁলোকক দিলোঁ। এনেকুৱা নহয় যে আৰু যদি সঁচাকৈ কোনোবাই মানে হেৰি ধৰণে কাম কৰি আছে তাত সদায় দিনে, এনেই এদিনৰ কাৰণে শ্ৰমদান কৰিবলৈ ধেৰ মানুহ আহে, ময়ো কোনোবা এদিন আহিম চাফা কৰিবলৈ, এইটো ডাঙৰ কথা নহয়। কিন্তু নিতৌ কোনো ধৰণৰ অৰ্গেনাইজ নোহোৱাৰ পৰা দাদাৰ ওচৰত যিখিনি ল'ৰা ছোৱালী আছে, সেইখিনিৰ প্ৰতি মোৰ ভায়েক হিচাপে এটা দায়িত্ব আছে। মোৰ দায়িত্ব আছে নাই? অকল মোৰ বুলি নহয়, গোটেই অসমবাসীয়ে দায়িত্ব আছে। মই ভাবোঁ সকলো আগবাঢ়ি আহিব। মই কথাটো অকণমান এনে সাধাৰণতে এনেকুৱা কাম মই ধেৰ কৰি থাকোঁ, কিন্তু মই প্ৰচাৰ নকৰোঁ। এই কথাটো এইকাৰণে প্ৰচাৰ কৰিছিলোঁ, কাৰণ চৰকাৰীভাৱে গোটেই ব্যৱস্থাপনাটো গঢ়ি উঠিবলৈ সময় লাগিব। কিন্তু এওঁলোকেতো সদায় কৰি থাকিব, নিজৰ ঘৰ দুৱাৰ আছে,
নিজৰ এটা পাৰিশ্ৰমিকৰ কথা আছে, কিবা এটাতো তেওঁলোকক দিব লাগিব। মইতো সদায় দিব নোৱাৰিম, মই ইমান ধনী মানুহ নহয়। গতিকে আৰু কোনোবা যাতে আগবাঢ়ি আহক, সেই পথটো দেখুৱাবলৈহে এই কথাটো কোৱা হৈছিল। একদম অদৰকাৰী কথা। কোনোবাই যদি নাই পোৱা, মই অনুৰোধ জনাইছোঁ, মোক নম্বৰটো দিয়া আছে। আৰু কোনোবাই যদি কৰি আছে তোমালোকেও চাবা, আৰু যদি কোনোবাই কৰি আছে মোক নাম দুটামান দি দিবা যাৰ যাৰ আছে। ঠিক আছে, মই সেইটোও কৰি দিম। ইমানখিনি কৰিলোঁ যেতিয়া সেইটো কৰিব নোৱাৰিম, কৰিব পাৰিম। গতিকে মই এতিয়া জুবিন ক্ষেত্ৰলৈ গৈ আছোঁ, আৰু এইবোৰ কিবা কিবি কাজিয়া পেচাল, এই কিবা আমুক তামুক এনেকুৱা বস্তুবোৰলৈ যাব নালাগে। সকলোৰে মাজত দাদা সৎভাৱেৰে আমি জীয়াই ৰাখিব লাগিব ন, সকলোৰে মাজত। আৰু দাদা সকলোৱে ঊৰ্ধত, জুবিন দা সকলোৱে ঊৰ্ধত। কোনো ৰাজনীতি, কোনো ডাঙৰ মানুহ, কোনো কিবা ডক্টৰ ইঞ্জিনিয়াৰ একো নাই, সকলোৱে ঊৰ্ধত। ভগৱান পুত্ৰ, তেখেত ঈশ্বৰ পুত্ৰ। গতিকে তেওঁক লৈ আৰু এইবিলাক বিতৰ্কৰ সূচনা নকৰিব। কিবা যদি কাৰোবাৰ মনত দুখ ক্ষোভো জমা হৈ আছে, তেখেতকে চিন্তি চবেই অকণমান তল হৈ দিলে হ'ল। দাদা আৰু